সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। আজি হৈছে 25 মে'। 25 মে' সন্ধিয়া খবৰকেইটা আপোনালোকে শেষলৈকে চাই শেষত আপোনালোকৰ মন্তব্য লিখিবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, সদায় আপোনালোকক কওঁ ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। প্ৰথমটো খবৰ যদি আমি চাওঁ তেনেহ'লে জনতাৰ ওপৰত মাধৰ মাহ পুনৰ বাঢ়িল পেট্ৰল ডিজেলৰ দাম। তো আমি যদি এতিয়া শেহতীয়াকৈ এইকেইদিন চাওঁ, প্ৰায় 10-12 দিনৰ ভিতৰতে 4 নম্বৰলৈ আজি 4 নম্বৰ বাৰ পেট্ৰল ডিজেলৰ দাম বাঢ়িল। আৰু এই পেট্ৰল ডিজেলৰ দাম বঢ়াৰ লগে লগে সৰ্বসাধাৰণৰ জনতাৰ ওপৰত ৰামটাঙোন পৰিল। কিয়নো পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হোৱাৰ লগে লগে অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী আছে সেইখিনি যদি আমি চাওঁ ইটোৰ লগত সিটো সংযোগ আছে, তেনেহ'লে এই অত্যাৱশ্যকীয় সামগ্ৰীবিলাকো বৃদ্ধি হোৱাটো স্বাভাৱিক। তো এইখিনি আৰু এতিয়া যিহেতু অত্যাৱশ্যকীয় সামগ্ৰী যিবিলাক মূল্য বৃদ্ধি হৈছে, এতিয়া আৰু তাতকৈ আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা বহুত বেছি আছে। আৰু দেখা গ'ল এতিয়া জনতাৰ ওপৰত মাধৰ মাৰ পুনৰ বাঢ়িল পেট্ৰল ডিজেলৰ দাম। তো আগন্তুক সময়ত এতিয়া কি কেনেদৰে ৰোধ কৰে, আৰু বহুতো দল সংগঠনে তেওঁলোকে জনাইছে, বিভিন্নজনে তেওঁলোকৰ মন্তব্য কৰিছে যে যদি এই পেট্ৰল ডিজেলে হওক বা অত্যাৱশ্যকীয় সামগ্ৰী যদি মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰে, তেনেধৰণে আগন্তুক সময়ত প্ৰতিবাদ কৰা যাব। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'বই। তো দেখা যাব কেনেদৰে কি হয়। নেক্সট খবৰ যদি আমি চাওঁ, ৰাইজৰ লগত থাকি ৰাইজৰ সমস্যা সমাধান কৰিবলৈ নিজে প্ৰস্তুত হ'ব লাগিব। তেতিয়া বিজয় গুপ্তা ডাঙৰীয়া এইটো মন্তব্য কৰিছে। তেওঁক যিহেতু সোধা গৈছিলে যে গুৱাহাটীৰ যিসমূহ সমস্যা আছে, গুৱাহাটীৰ বিশেষকৈ বানপানী সমস্যা, গুৱাহাটীৰ যি ৰাইজৰ সমস্যা, এই ৰাইজৰ সমস্যাবোৰ কেনেদৰে সমাধান কৰিব, তেওঁ সেইখিনি প্ৰশ্ন কৰা গৈছিলে। তেওঁ এইটো কথা কৈছে যে ৰাইজৰ লগত থাকিব লাগিব, ৰাইজে যি যেনেদৰে কয় সেইখিনি আমি অনুকৰণ কৰিব লাগিব, তাৰ ওপৰতে আমি আলোচনা কৰি পৰ্যালোচনা কৰি কেনেদৰে কামখিনি কৰিব পাৰি সেইখিনি আমি ৰাইজৰ সৈতে মিলি কৰিব লাগিব। আৰু ৰাইজৰ সমস্যা সমাধান কৰিবলৈ আমি নিজেই প্ৰস্তুত হ'ব লাগিব বুলি বিজয় গুপ্তা ডাঙৰীয়াই মন্তব্য কৰিছে। এতিয়া গুৱাহাটীবাসীয়ে কেনেদৰে লয় বা আগন্তুক সময়ত যি তেওঁলোকৰ সমস্যা সেইখিনি কেনেদৰে উত্থাপন কৰে সেইটো লক্ষণীয় হ'ব, বা এই যিসমূহ সমস্যাসমূহ কেনেদৰে সমাধান কৰে বিজয় গুপ্তা ডাঙৰীয়া বা চৰকাৰে কেনেদৰে কি কৰে সেইটো এটা লক্ষণীয় বিষয় হ'ব। নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে বিৰোধী দলপতিক লৈ এতিয়া বহুত ভাগে প্ৰশ্ন কৰি আছে। গৌৰৱ গগৈ ডাঙৰীয়াক কটাক্ষ কৰিছে, কংগ্ৰেছক কটাক্ষ কৰিছে। যদি আমি চাওঁ এতিয়া এই বিষয়টো দলপতি কোন হ'ব নহ'ব, এইখিনি বিষয়ত কি হ'ল, এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে কেন্দ্ৰীয় নেতৃত্বই যি সিদ্ধান্ত লয় সেইটো হ'ব, কেন্দ্ৰীয় নেতৃত্বলৈ আমি সেইখিনি প্ৰেৰণ কৰিলোঁ, এতিয়া কাক দিয়ে সেইখিনি আমি সময়ত গম পাম, গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। কিন্তু ইয়াক যদি আমি চাওঁ তেনেহ'লে প্ৰত্যেকজনে শাসকীয় দলৰ বিধায়কে হওক বা তেওঁলোকে সেইখিনি তেওঁলোকৰ মন্তব্য আৰু বিভিন্নজনে এইখিনি ক্ষেত্ৰত বহুতো প্ৰশ্ন উত্থাপন কৰিছে। কংগ্ৰেছৰ অৱস্থা আজি কি, দলপতি তেওঁলোকে দিব পৰা নাই, তো ইয়াক লৈ তেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই স্পষ্টকৈ কৈছে যে আমি কেন্দ্ৰলৈ সেইখিনি পঠাইছোঁ, কেন্দ্ৰীয় নেতৃত্বই যি সিদ্ধান্ত লয় সেইটোৱে হ'ব দলপতি, তেওঁ হ'ব দলপতি, এনেদৰে গৌৰৱ গগৈ ডাঙৰীয়াক মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে পেট্ৰল ডিজেলৰ সমানে বৃদ্ধি পাইছে জীৱনদায়িনী ঔষধৰ দাম। তো মই সেইকাৰণে ভিডিঅ' প্ৰথমতে আপোনালোকক কৈছিলোঁ যে যেতিয়া নেকি পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হ'ব, তাৰ সমান্তৰালকৈ অন্য সামগ্ৰীবিলাকৰ দাম বৃদ্ধি হ'ব। কাৰণ কেলৈ ইটোৰ লগত সিটো সংযোগ আছে। তেতিয়া দেখা গ'ল জীৱনদায়িনী ঔষধৰ দাম, এতিয়া ঔষধ এটা ক্ৰয় কৰিবলৈ যাওক আপোনালোকে আগৰ দামত নাপায়। আগতে যদি আপোনালোকে 30 টকা ঔষধটো কমেই হ'লেও আপোনালোকৰ 35 টকা হ'ব। তো এনেকুৱা ধৰণৰ চলি আছে। আৰু যদি এনেকুৱা ধৰণৰ হয় তেনেহ'লে আমাৰ দৰে জনতা সাধাৰণ লোকসকলৰ অৱস্থা বহুত বেছি বেয়া হ'ব। কাৰণ কেলৈ এই পেট্ৰল ডিজেলৰ দাম হওক বা এই যি অত্যাৱশ্যকীয় সামগ্ৰীৰ দামেই হওক বা জীৱনদায়িনী ঔষধৰ দামেই হওক, সকলোখিনি যাতে এটা নিৰ্দিষ্ট সময়ত সেইখিনি শেষ হৈ যাব লাগে, যি মূল্য বৃদ্ধি হৈছে সেইখিনি ৰোধ হ'ব লাগে, আগৰ দামলৈ ঘূৰি আহিব লাগে। তো তেতিয়া আমাৰ জনসাধাৰণৰ বহুতখিনি সুবিধা হ'ব। কাৰণ কেলৈ এনেকুৱা ধৰণৰ হৈ থাকিলে আমি বহুতখিনি অসুবিধাত পৰিম, বিভিন্নজনে এনেদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে সদনৰ বাহিৰত অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্য দলৰ প্ৰতিবাদ। এতিয়া অখিল গগৈ ডাঙৰীয়াই সদনৰ বাহিৰত তেওঁ প্ৰতিবাদ কৰা দেখা গ'ল। বিশেষকৈ যি অত্যাৱশ্যকীয় মূল্যবৃদ্ধি, এই অত্যাৱশ্যকীয় মূল্যবৃদ্ধিয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে যি ৰাইজক কোঙা কৰিছে, এই বিষয়ে সেইখিনি মন্তব্য কৰিছে যে ইয়াৰ ৰোধ কৰিব পৰাকৈ তেওঁলোকে সেইখিনি প্ৰতিশ্ৰুতি এতিয়াও দিয়া নাই, মূল্যবৃদ্ধি হৈছে বুলি তেওঁলোকে মানি লোৱা নাই। তো এইখিনি ক্ষেত্ৰত তো মূল্যবৃদ্ধি হোৱাটো তেওঁলোকে সেইখিনি কোনো ধৰণৰ গুৰুত্ব সহকাৰে লোৱা নাই বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। অখিল গগৈ ডাঙৰীয়াই কৈছে যে এই বিষয়টো তেওঁলোকে মানি লোৱা নাই। নেক্সট খবৰ হৈছে বিধানসভাত উত্থাপন হ'ল UCC বিধায়ক। আজি আপোনালোকে গমেই পাইছে, মুখ্যমন্ত্ৰী হৈ বিধায়কখন উত্থাপন কৰে মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই। মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই আজি বিধানসভাত UCC বিধায়ক উত্থাপন কৰে, মুখ্যমন্ত্ৰী হৈ বিধায়কখন উত্থাপন কৰা দেখা যায় অতুল বৰা ডাঙৰীয়াই। নেক্সট খবৰ হৈছে UCC সমৰ্থন দীপলৰঞ্জন শৰ্মা। তেতিয়া বিধায়ক দীপলৰঞ্জন শৰ্মা UCC সমৰ্থন কৰিছে আৰু UCC বিষয়ে সবিশেষ কোৱা দেখা গৈছে। নেক্সট খবৰ হৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিদেশত এতিয়া চকলেট বিলাই আছে।
তো জয়প্ৰকাশ ডাঙৰীয়াই মন্তব্য কৰিছে যে বৰ্তমান সময়ত দেশত ৰাজ্যত যি মূল্যবৃদ্ধি পাইছে, গেছ চিলিণ্ডাৰ নাটনি, যি এনেকুৱা সমস্যা হৈছে, তেওঁ যি মূল্যবৃদ্ধিৰ ক্ষেত্ৰত কয় গাড়ী চলাব নালাগে, পেট্ৰল ডিজেল কম ব্যৱহাৰ কৰিব লাগে, ইন্ধন কম ব্যৱহাৰ, তো এইটো সময়তে তেওঁক দেখা গৈছে যে এই যিসমূহ দায়িত্ব তেওঁলোকে পালন নকৰি প্ৰধানমন্ত্ৰীগৰাকী বিদেশত এতিয়া চকলেট বিলাই আছে। এইদৰে মন্তব্য কৰা দেখা গৈছে জয়প্ৰকাশ ডাঙৰীয়াই। জয়প্ৰকাশ দাস ডাঙৰীয়াই এনেদৰে মন্তব্য কৰিছে। এতিয়া নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই অখিল গগৈক তীব্ৰ সকিয়নি প্ৰদান কৰিছে। তো বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই সেইখিনি উভতি তৰা দেখা গৈছে। তেওঁ যিখিনি মাত মাতিছে চৰকাৰৰ বিৰুদ্ধে, চৰকাৰে কি কৰিছে, কোনসমূহ কাম কৰিম বুলি কৈছিলে, কিদৰে কৰা নাই, এতিয়া এইখিনিৰ ওপৰত তেওঁ সেইখিনি মন্তব্য কৰিছে। আৰু এইখিনি ক্ষেত্ৰত এতিয়া দেখা গ'ল বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই অখিল গগৈক সেইখিনি সকিয়নি দিছে। নেক্সট খবৰ হৈছে UCCক সকলো বিধায়ক আদৰি লোৱা উচিত, ভূপেন বৰা ডাঙৰীয়াই মন্তব্য কৰিছে। এতিয়া UCC যিহেতু বহুতো বিধায়কে বহুতো লোকে বিৰোধিতা কৰিছে, এইখিনি ক্ষেত্ৰত এতিয়া বিধায়কসকলে হৈ এইটো কথা কৈছে যে ভূপেন বৰা ডাঙৰীয়াই যে UCCক সকলো বিধায়কে আদৰি লোৱা উচিত আৰু এইখিনি মানি লোৱা উচিত বুলি ভূপেন বৰা ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে মাটিৰ মানুহ যেতিয়ালৈকে নহ'ব কংগ্ৰেছৰ অৱস্থা বেয়া হ'ব। ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই এইটো কৈছে যে কংগ্ৰেছৰ যি তেওঁলোকৰ মতগৰ্বী বা তেওঁলোকৰ যিটো চিন্তাধাৰা বা ৰাইজৰ মাজলৈ তেওঁলোকে যিদৰে যায়, এতিয়া কথা হ'ল কি মাটিৰ মানুহ অৰ্থাৎ তেওঁলোকে ৰাইজৰ লগত মিলি যাব লাগিব, মাটিৰ মানুহ হ'ব লাগিব। আৰু যেতিয়ালৈকে এইদৰে তেওঁলোকৰ এইখিনি স্বভাৱ থাকিব তেতিয়ালৈকে তেওঁলোকৰ অৱস্থা বেয়া হ'ব বুলি ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই কোৱা দেখা গৈছে। এতিয়া নেক্সট খবৰ যদি আমি চাওঁ, এতিয়া অখিল গগৈ ডাঙৰীয়াক উভতি ধৰিছে কংগ্ৰেছ কৰ্মীয়ে কৈছে যে এই অখিল গগৈ ডাঙৰীয়াই যিটো মন্তব্য কৰিছে বা যেনেকুৱা ধৰণৰ মন্তব্য কৰিছে এইখিনি তেনেদৰে কোৱা উচিত নহয়। আৰু এতিয়া অখিল গগৈ ডাঙৰীয়াই যিটো মন্তব্য কৰিছে, গৌৰৱ গগৈ ডাঙৰীয়া এতিয়া কোনো ধৰণৰ অস্তিত্ব নাই বা গৌৰৱ গগৈ ডাঙৰীয়া পৰাজয় হোৱাৰ মূল কাৰণ কি, গৌৰৱ গগৈ ডাঙৰীয়া যি ৰজাৰ দৰে থাকে, তো এইবিলাক বিভিন্ন ধৰণৰ যি কটাক্ষ কৰিছিলে ইয়াৰ প্ৰত্যুত্তৰ দিছে এতিয়া কংগ্ৰেছ কৰ্মীসকলে তেওঁলোকে সেইখিনি জনাইছে অখিল গগৈ ডাঙৰীয়াই অলপমান সংযম হোৱা উচিত, এনেদৰে মন্তব্য কৰাটো বহুত বেছি বেয়া কথা। অখিল গগৈ ডাঙৰীয়াক উভতি ধৰিছে বহুতো কংগ্ৰেছ কৰ্মী। নেক্সট খবৰলৈ যদি আমি চাওঁ এতিয়া তেনেহ'লে অখিল গগৈয়ে নিজেই ব্ৰহ্মপুত্ৰত জাপ দিব লাগে। বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিছে যে যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰীক যিহেতু ব্ৰহ্মপুত্ৰত দলিয়াই পেলোৱাৰ কথা কৈছিলে, কিন্তু অসমৰ ৰাইজে বিধানসভালৈ তেওঁলোকক পঠালে বিজেপি হৈ ইমান কটাক্ষ কৰিছিলে, কিন্তু এতিয়া তেওঁ কি নিজেই এই যে ব্ৰহ্মপুত্ৰত দলিয়াম বুলি কৈছিলে, নিজেই এতিয়া অখিল গগৈয়ে ব্ৰহ্মপুত্ৰত জাপ দি দিব লাগে, পদ্ম হাজৰিকাই এইদৰে মন্তব্য কৰা দেখা গ'ল। নেক্সট খবৰ হৈছে যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। তো মূল্যবৃদ্ধিক লৈ এতিয়া মূল্যবৃদ্ধি যিহেতু হুৰে বাঢ়িছে, এতিয়া যদি আমি চাওঁ তেনেহ'লে আজি মই সেয়া ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে যি আপোনালোকৰ আমি যদি চাওঁ পেট্ৰল ডিজেলৰ এইখিনি মূল্যবৃদ্ধি হৈছে আজি আকৌ। তো ইয়াক লৈ যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। আগন্তুক সময়ত যদি এই মূল্যবৃদ্ধি ৰোধ নহয় তেনেহ'লে আমি কি কৰিম, আৰু বেছি প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি যাব লাগিব বা এইখিনি হাতত ল'ব লাগিব বুলি মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি আমি চাওঁ 19 গৰাকী বিধায়কৰ মাজৰ পৰা যদি 21 দিনত দলপতি বাচিব নোৱাৰে তেনেহ'লে তাতকৈ দুখৰ বিষয় কি হ'ব পাৰে কংগ্ৰেছৰ। তো এতিয়া কংগ্ৰেছে যিহেতু আমি যদি চাওঁ দলপতি বিবেচনা কৰাক লৈ দলপতিক কাক দিব ইয়াক লৈ সেইখিনি যিখিনি তেওঁলোকৰ মাজত আলোচনা সেইখিনি হৈ আছে, তাক লৈ এতিয়া ভূপেন বৰা ডাঙৰীয়াই মন্তব্য কৰিছে। ভূপেন বৰা ডাঙৰীয়াই কৈছে যে যদি 19 দিনত তেওঁলোকৰ কোনো ধৰণৰ যদি একো বাচিবই নোৱাৰে তাতকৈ দুখৰ কথা কি হ'ব পাৰে। নেক্সট খবৰ হৈছে চৰকাৰী বিষয়া কৰ্মচাৰীয়ে বেয়া অভ্যাস এৰক। তো এতিয়া এই মন্তব্য আগবঢ়াইছে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই। তো কৈছে যে চৰকাৰী বিষয়া কৰ্মচাৰীয়ে বেয়া অভ্যাস এৰক। বেয়া অভ্যাস মানে যি তেওঁলোকে পলমকৈ অহা, কোনোবাই ধৰি লওক কিবা কামক বিনিময়ত পইচা লোৱা, তো এইবিলাক কাম এৰিবলৈ কোৱা দেখা গৈছে। নেক্সট খবৰ হৈছে মূল্যবৃদ্ধিক লৈ সদনত অখিল গগৈ ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়াৰ মাজত বাকযুদ্ধ। তো এতিয়া অখিল গগৈ ডাঙৰীয়াই যিহেতু বিৰোধিতা কৰিছে, এতিয়া যি মূল্যবৃদ্ধি হৈছে তাক বিৰোধিতা কৈছে এইখিনি ক্ষেত্ৰত কোনো ধৰণৰ ৰোধ কৰাৰ উপায় উলিওৱা নাই। আৰু ইয়াক লৈ এতিয়া পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে যে যিটো আমেৰিকা ইৰাণ ইৰাক তেওঁলোকৰ মাজত যি যুদ্ধ হৈছিলে সেই অনুপাতেহে সেই সকলোখিনিতে মূল্যবৃদ্ধি হৈছে, হ'লেও আমাৰ অসমত বহুত বেছি কম হৈছে, এনেদৰে মন্তব্য কৰা দেখা গৈছে। আজি 25 মে সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হ'লে পায়।